নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালেই। আজি তাকে অ'টছ খাওঁ বুলি ভাবিলোঁ। আজি প্ৰথম ট্ৰাই কৰিম, সেইকাৰণে আপোনালোককো দেখালোঁ কেনেদৰেনো মই বনাই খাওঁ। অ'টছটোতো বহুত হেল্থি, সকলোৱে জানে, আৰু তাত এনাৰ্জি, প্ৰ'টিন, ফাইবাৰ সকলো আছে। তাৰপৰা এয়া মই প্ৰথমে বনালোৱে, আৰু 1 গিলাচ পানী লৈ লৈছোঁ। তাৰপৰা উতল অহাৰ পাছত মই এনেকৈ কাপ আৰু বাতিটোত 1 বল অ'টছ দি দিছোঁ। তাৰপৰা এয়া মিডিয়াম ফ্লেমত 2-3 মিনিটমান সিজাই লওঁ। 2-3 মিনিট সিজি যোৱাৰ পিছত এয়া সিজি গ'ল। 2-3 মিনিট সিজোৱাৰ পিছত ভালদৰে আপোনালোকে ইয়াত চেনিও দিব পাৰে। মই দিছোঁ হানি, মৌৰস দি দিছোঁ মই। চেনিটো আপোনালোকে দিব পাৰে, মই স্কিপ কৰিছোঁ চেনিটো। সেইবাবে মৌৰস 2-3 চামুচমান দি দিছোঁ। বেছি টাইম নালাগে বনাওঁতে, ঘপককৈ হৈ যায়, একেবাৰে ইজি আৰু বনাবলৈ। মিহলাই দিছোঁ আৰু মই তাৰপৰা মই দি দিম এতিয়া ইয়াত সেই বলটোতে মই দি দিছোঁ গাখীৰ। গাখীৰ দি আৰু অলপ লৰাই দিওঁ। দেখিছোঁ নহয়, ৰেডিয়ে হৈ গ'ল। আৰু অকণমান উতল অহালে থওঁ গাখীৰখিনি। আপোনালোকে এনেদৰে বনাই খাই চাব পাৰে, যিসকলে খোৱা নাই। এইটো ডায়েটৰ কাৰণেও বহুত ভাল। যিসকলে ডায়েট কৰিব বিচাৰে, ওজন কমাব বিচাৰে, তেওঁলোকে এনেদৰে বনাই খাব পাৰে। হেল্ডি আৰু ইজি ৰেচিপি। মোৰ হৈ গ'ল। তাৰপৰা এইপিনে মই ড্ৰাই ফ্ৰুটছ তিয়াই থৈ দিছিলোঁ ৰাতিয়ে। প্ৰথমে মই বাতি এটাত এনেকৈ সজাই লৈছোঁ। আৰু আজি প্ৰথম বনাইছোঁ বাবে ইমান নাপালোঁ, অলপ সৰহকৈ বনাই পালোঁ, আৰু একো নাই। তাৰপৰা এইপিনে মই ৰেডি হৈ গ'ল বাতিটোত লৈ। সেইখিনি ড্ৰাই ফ্ৰুটছখিনি সৰু সৰুকৈ কাটি লৈ লৈছিলোঁ, আৰু বাকলি গুচাই এয়া মই অকণমান গাৰ্নিছ কৰি দিছোঁ আৰু ওপৰতে। ধুনীয়াকৈ ৰেডি হৈ গ'ল মোৰ অ'টছ। এয়া খাব লৈছোঁ। আৰু এনেকুৱা গৰম পৰিছে আজি, একেবাৰে গৰমত থাকিব পৰা নাই। ফেনৰ তলতে বহি লৈছোঁ। অ'টছখিনি গৰমেই হৈ আছে, চামুচত সৰহকৈ লৈছোঁ যদিও মুখলৈ একেবাৰে অকণমানহে গৈছে। ভালে লাগিছে খাই, খালি আৰু মিঠাটো নাই আৰু বেছি। মই মৌৰসো ইমান নাই দিয়া, 2-3 চামুচেই দিছোঁ। অ'টছ সৰহ হ'ল, মৌ তাকৰ হ'ল। একো নাই, হেল্ডি বস্তুৰ সোৱাদটো অকণমান কমেই থাকে, নহয় জানো? আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু নতুনকৈ যদি চেনেলটোলৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। বাই বাই।